অনন্যাৰ মজিয়ালৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ দৰ্শকসকল। অনন্যাৰ মজিয়ালৈ আৰু চাৰিগৰাকী বিশেষ নাৰীক আমন্ত্ৰণ জনাই আনিছোঁ আৰু এটা বিশেষ বিষয় লৈ আজি আমি আলোচনা কৰোঁ। দৰ্শকসকল, আমি প্ৰত্যেকগৰাকী নাৰীয়ে ধুনীয়াকৈ থাকি ভাল পাওঁ আৰু আমি প্ৰত্যেকগৰাকী নাৰীয়ে ধুনীয়াকৈ সাজি কাচি ভাল পাওঁ আৰু বিশেষকৈ এযোৰ ধুনীয়া কাপোৰৰ লগত আমি যেতিয়া ধুনীয়া অলংকাৰ পিন্ধোঁ তেতিয়া আমাৰ প্ৰত্যেকগৰাকী নাৰীক দেখিবলৈ ধুনীয়া লাগে, সোণত শুৱক আচৰে। আৰু সেই অলংকাৰ যেতিয়া অসমীয়া অলংকাৰ হয়, আচলতে অসমীয়া অলংকাৰ আমাৰ আভিজাত্যৰ প্ৰতীক। সৌ তাহানিৰ পৰা আহোম যুগৰ ৰমণীসকলৰ পৰা আজিলৈকে একাধিক্ৰমে অসমীয়া মহিলাসকলে অসমীয়া অলংকাৰ পিন্ধি আছে আৰু সেই অসমীয়া অলংকাৰৰ বৈশিষ্ট্য অটুট আছে। আজিৰ নাৰীসকলে এই অসমীয়া অলংকাৰক লৈ তেওঁলোকৰ অসমীয়া অলংকাৰক তেওঁলোকে স্বাভিমানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে আৰু সেই অসমীয়া অলংকাৰক আজি নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই লৈ আনিছে আমাৰ উদ্যোগী নাৰীসকলে। কিন্তু এই অসমীয়া অলংকাৰৰ ক্ষেত্ৰখনত ক'ৰবাত যেন এচপৰা ক'লা ডাৱৰে দেখা দিছে। আজি অসমীয়া অলংকাৰৰ ক্ষেত্ৰখনলৈ আপোনালোকক লৈ যাম। আজি আমি অসমীয়া অলংকাৰৰ ক্ষেত্ৰখনৰ বিষয়ে কিছু কথা পাতিম আৰু এই বিষয়ে কথা পাতিবৰ বাবে আমি চাৰিগৰাকী আমন্ত্ৰিত অতিথিক ষ্টুডিঅ' মজিয়ালৈ আনিছোঁ আৰু আশা ৰাখিছোঁ আজি আমাৰ আমন্ত্ৰিত অতিথিসকলৰ লগত কথা পাতি আপোনালোকে নিশ্চয় খুব ভাল পাব। আমাৰ লগত আছে শ্ৰীযুতা লক্ষ্মী বৰুৱা ভূঞা বাইদেউ, ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। লক্ষ্মী বাইদেউৰ একক চিনাকি, এক অনন্য চিনাকি। লক্ষ্মী বাইদেউৰ লগত এটা নাম সদায় জড়িত হৈ থাকে আৰু সেই নামটোৱে হৈছে জাংফাই। বাইদেউৰ লগত কথা পাতিম। আমি আৰু এগৰাকী গাভৰু আৰু এগৰাকী ছোৱালীক আমি চিনাকি কৰাই দিব খুজিছোঁ। তেওঁ হৈছে দীপামণি বৈশ্য। দীপামণি স্বাগতম জনাইছোঁ। দীপামণি এছটেকৰ তেওঁ প্ৰজেক্ট চাইণ্টিষ্ট, পেটাৰ্ণ ইনফৰ্মেশ্যন চেণ্টাৰ এছটেকত তেওঁ কাম কৰে। দীপামণি স্বাগতম জনাইছোঁ। আৰু অসমৰ উদ্যোগ ক্ষেত্ৰখনক আগবঢ়াই লৈ যাব বিচৰা এগৰাকী বিশেষ নাৰী আজি আমাৰ ষ্টুডিঅ' মজিয়ালৈ আহিছে। তেখেত ডক্টৰ শ্ৰীপৰ্ণা বৰুৱা। মেডাম স্বাগতম জনাইছোঁ। ডক্টৰ শ্ৰীপৰ্ণা মেডামক আমি বিভিন্ন সময়ত আমাৰ এই অনুষ্ঠানলৈ মাতোঁ, বিভিন্ন সময়ত উদ্যোগ ক্ষেত্ৰখনৰ কথা পাতিবলৈ আমি মেডামক মাতোঁ। এতিয়া আপোনালোকে নিশ্চয় মেডামক চিনি পায়। মেডাম হৈছে IIE হেড চেণ্টাৰ ফৰ ইণ্ডাষ্ট্ৰিয়েল এক্সটেনশ্যন। তেখেত IIE এগৰাকী বিশেষ বিষয়া। মেডাম ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ লগত আছে আন এগৰাকী উদ্যোগী নাৰী কুন্তলা গোস্বামী। কুন্তলা গোস্বামী অসমীয়া অলংকাৰৰ ক্ষেত্ৰখনত বিশেষভাৱে জড়িত হৈ আছে। কুন্তলা স্বাগতম জনাইছোঁ। মই প্ৰথমে লক্ষ্মী বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। লক্ষ্মী বাইদেউ, আমি যদি অকণ অতীতলৈ ঘূৰি যাওঁ, আপুনি এখন ক্ষেত্ৰত শৈশৱতে প্ৰৱেশ কৰিছিল আৰু সেই ক্ষেত্ৰখন হ'ল অসমীয়া অলংকাৰৰ ক্ষেত্ৰখন। কাৰণ আপুনি এগৰাকী সুযোগ্য পিতৃ, এগৰাকী সুযোগ্য কন্যা। শৈশৱতে নিশ্চয় আপোনাৰ পিতৃ সেই যি সৃষ্টিশীল কামবিলাক, সেই সৃষ্টিশীল কামবিলাকৰ মাজেৰে অসমীয়া অলংকাৰৰ ক্ষেত্ৰখনলৈ আপুনি সোমাই গৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত বিগত 18 বছৰ ধৰি আপুনি অসমীয়া অলংকাৰৰ ক্ষেত্ৰখনত খুব নিবিড়ভাৱে জড়িত হৈ পৰিছে। এই 18 বছৰে যে আপুনি অসমীয়া অলংকাৰৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিছে, আপোনাৰ দৃষ্টিৰে অসমীয়া অলংকাৰৰ স্থিতি কেনেকুৱা? এতিয়া মন মৰমী, এতিয়া আমাৰ অসমীয়া অলংকাৰৰ মানে পজিশ্যন খুবেই বেছি ভাল। কাৰণ এটা সময় আহিছিলে আমাৰ 40 বছৰমান আগতে আমাৰ মানুহে নিজৰ অসমীয়া গহনাখিনি পুৰণা গহনা বুলি ভাবিছিলে। কিন্তু এতিয়া নতুন প্ৰজন্মই বুজি পাইছে যে আমাৰ সেইটো ৰুট, শিপাডাল, আমাৰ পৰম্পৰা, আমাৰ এটা জাতিৰ পৰিচয় হ'বলৈ হ'লে আমাৰ কাপোৰ গহনা গোটেইখিনি বস্তুৱেই লাগিব। সেইকাৰণে যেতিয়া মই 18 বছৰ আগতে আৰম্ভ কৰিছিলোঁ তেতিয়া ইমান বেছি পপুলাৰ নাছিলে। কিন্তু অসমীয়া গহনাৰ কিছুমান মানুহে মানে এটা শ্ৰেণীৰ মাজত আবদ্ধ আছিলে। যিবোৰ পুৰণা মানুহ তেওঁলোকে অসমীয়া গহনা পিন্ধিছিলে, কিন্তু গোটেইবোৰ মানে সব ধৰণৰ মানুহে পিন্ধা নাছিল। নতুন প্ৰজন্মই একেবাৰে পিন্ধা নাছিলে। তেতিয়া অলপ বেলেগ ধৰণৰ যিবোৰ বঙলা গহনা সেইবোৰ মানে বেছি পপুলাৰ আছিলে। কিন্তু লাহে লাহে দেখিলে নাই, আমি সময়ৰ লগত যিমানে আগবাঢ়ি নাযাওঁ কিয় নিজৰ পৰম্পৰাটো লাগিব। নহ'লে এটা জাতিৰ পৰিচয় যদি নাথাকে, আমি সময়ৰ লগত গ'লেও তাৰ কোনো মূল্য নাথাকে। সেইকাৰণে মই দেখিলোঁ, যেতিয়া মই প্ৰথমতে আৰম্ভ কৰিলোঁ, মোৰ দেউতাৰ প্ৰণৱ বৰুৱা আছিলে, তেখেতকো মই দেখিছিলোঁ, সৰুৰ পৰাই মই মন কৰিছিলোঁ যে প্ৰত্যেকগৰাকী নাৰীৰ এটা সুকীয়া পৰিচয় থাকে বা এটা সুকীয়া পাৰ্চনেলিটি থাকে। তেওঁ সেই হিচাপে অসমীয়া গহনাবোৰ কৰিব আৰম্ভ কৰিলে। কৰাৰ কাৰণে কি হয়, যাক যিটো বস্তুৱে খুৱাই ঠিক তেনেকৈ ধৰণে কৰাৰ কাৰণে তেওঁৰ সময়তে অলপমান বস্তুটো পপুলাৰ হ'বলৈ আৰম্ভ কৰিছিলে। তাৰপিছত মই যেতিয়া জাংফাইখন আৰম্ভ কৰিলোঁ তেতিয়া মই সব ধৰণৰ, আগতে অসমীয়া গহনা অকল সোণত হৈছিলে। তাৰপিছত মই যেতিয়া দেখিলোঁ নাই, সব ধৰণৰ
মানুহে পিন্ধিব হ'লে সব ধৰণৰ ভেৰাইটি আমি ৰাখিব লাগিব অসমীয়া গহনাখিনিকে আমি গোল্ডটো পানী চৰুৱাত আকৌ কেঁচা সোণত সব ধৰণৰ কৰোঁতে লাহে লাহে পপুলাৰিটি বাঢ়িলে আৰু এটা খুব ইম্পৰ্টেণ্ট কথা তোমালোকৰ মিডিয়াত যেতিয়া ধুনীয়া ধুনীয়া ছোৱালীবিলাকে অসমীয়া গহনা পিন্ধি কাপোৰ সাজৰ লগত যেতিয়া পিন্ধিব ল'লে মেগাজিনবিলাকত আমি যেতিয়া এড দিব আৰম্ভ কৰিলোঁ ধুনীয়া ধুনীয়া ছোৱালীবিলাক তেতিয়া মানুহে যেতিয়া দেখে তেতিয়াহে বুজি পায় অসমীয়া কাপোৰ সাজৰ লগত দেখোন ইমান ধুনীয়া দেখে আৰু এইটো এটা সুন্দৰকৈ থকাটো অকল যে সুন্দৰ দেখিবৰ কাৰণে নহয় তাৰে মানুহ এটা সুন্দৰকৈ থাকিলে এটা কনফিডেন্ট দিয়ে যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে প্ৰথমতে আমাৰ কি দৰকাৰ যিটো কনফিডেন্ট সেই বস্তুটো সুন্দৰতাৰ লগতে সুন্দৰকৈ এগৰাকী নাৰীয়ে থাকিলে সেই কনফিডেন্টটো দিয়ে এটা পজিটিভ ভাইবছ দিয়ে যিখিনি গোটেই পৰিৱেশটো সুন্দৰ কৰে সেই বস্তুটোৰ কাৰণে মই সব ধৰণৰ মানে আজিকালিতো সব মাইকী মানুহ মানে নাৰীসকল ঘৰত নাথাকে বাহিৰত যায় তেনেকৈ ৱৰ্কিং প্লেছত পিন্ধা অলপ সৰু সৰুকৈ গহনা টিনেজাৰবিলাকে পিন্ধা সৰু সৰুকৈ আকৌ বিয়া বাৰু কইনা হ'লে তেনেকৈ বেলেগ ধৰণৰ কৰিলোঁ আৰু সেই হিচাপে তেনেকৈ প্ৰাইজবিলাকো বেলেগ বেলেগ ধৰণকৈ প্ৰাইজ কৰি মানে বাইদেউ এটা কথা ভাল লাগে এগৰাকী কলেজীয়া ছাত্ৰীয়ে যিখিনি অলংকাৰ পিন্ধিবলৈ চেষ্টা কৰিব বিচাৰিব বা 40 বছৰীয়া এগৰাকী মহিলাৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব বা নকইনা পিন্ধিবলগীয়া অলংকাৰ ক্ষেত্ৰত কিছু বেলেগ হ'ব আৰু আমি জাংফাইলৈ যেতিয়া যাওঁ আৰু এটা কাৰণে খুব ভাল লাগে যিকোনো আৰ্থিক অৱস্থাৰ যিকোনো বৰ্গৰ মহিলা এগৰাকী আপোনাৰ জাংফাইলৈ আহি নিজৰ ইচ্ছা অনুসৰি এপদ অলংকাৰ কিনি লৈ যাব পাৰে সেইটো এটা বিশেষ ফ'কাছ কৰোঁ আৰু এটা মই সদায় ফ'কাছ কৰোঁ যে বস্তুটো এইবোৰ ডিজাইনটো কেতিয়াও পুৰণি নহয় আমাৰ প্ৰত্যেকটো ডিজাইন সদায় প্ৰকৃতিৰ পৰা আহা সেই ধৰণৰ ডিজাইনবোৰ আজি চলিছে কালি চলা নাই কথা নাই কাৰণ ট্ৰেডিশ্যনেল বস্তুটো বেলেগ হয় ডিজাইনাৰ জুৱেলাৰীৰ লগত নিমিলে আৰু আমি আফটাৰ চেল ছাৰ্ভিচ যিটো পলিচিং কিবা বেয়া হ'লেও ঠিক কৰা সেই দায়িত্বটো যেতিয়া কম দামৰ বস্তুবিলাকতো লোৱা হ'লো তেতিয়া মানুহে বেছি সুবিধা পোৱা হয় আৰু সেইকাৰণে আচলতে সকলো বৰ্গৰ মহিলাই অসমীয়া অলংকাৰ পিন্ধি খুব ভাল পায় আৰু দৰ্শকসকল আজিও মই জাংফাই লক্ষ্মী বাইদেৱে মোৰ কাৰণে অনা এই বিশেষ অলংকাৰপত আপোনালোকৰ সন্মুখত পিন্ধিছোঁ মই এতিয়া দীপামণিৰ ওচৰলৈ আহিছোঁ দীপামণি বৰ্তমান সময়ত এটা শব্দ আহিছে আৰু সেই শব্দটো হৈছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ভৌগোলিক সূচক আচলতে ভৌগোলিক সূচক অথবা জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন আচলতে কি হয় বাইদেউ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন বা যিটো শ্বৰ্ট ফৰ্মত আমি GI বুলি কওঁ অসমীয়াত কোৱা হয় ভৌগোলিক সূচক ই আচলতে মই যদি সৰল ভাষাত আপোনাক বুজাবলৈ যাওঁ ই এটা মাৰ্ক বা লগো আমি যেতিয়া বজাৰলৈ কিবা বস্তু এটা কিনিব যাওঁ আমি তাৰ পেকেজিংটো যে চাওঁ পেকেটৰ আমি বেলেগ বেলেগ ধৰণৰ বস্তুত আমি বেলেগ বেলেগ ধৰণৰ ষ্টিকাৰ বা লগো লগাই থোৱা দেখোঁ সেই লগো বা ষ্টিকাৰবিলাকৰ চবৰে এটা নিজা নিজা এটা মিনিং থাকে যে কিয় লগোৱা হৈছে কেতিয়াবা সেই ষ্টিকাৰটো হয় যে সেই বস্তুটো পিয়ৰিটিটোৰ এটা গ্যাৰেণ্টি হিচাপে যে সেইটো প্ৰমাণ তাৰ পিয়ৰিটিৰ বিশুদ্ধতাৰ বা কেতিয়াবা সেইটো হয় আমাৰ কিছুমান খাদ্য ভেজ বা নন ভেজ যিটো হেৰি কৰে কেতিয়াবা ৰেড কালাৰৰ এটা চাৰ্কেল থাকে কিছুমানত সেইটো মানে নন ভেজ হয় আৰু ঠিক তেনেকৈ যদি গ্ৰীণ থাকে তাৰমানে এইটো ভেজ হয় সেনেকুৱা ধৰণৰ আমাৰ GI জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনটো এটা ধৰণৰ এটা লগো সি হয়তো এটা চিহ্ন হ'ব পাৰে বা এটা শব্দ হ'ব পাৰে লিখা যোনটো সেই সামগ্ৰীটোৰ ওপৰত আমি ব্যৱহাৰ কৰোঁ এই কিন্তু বাকী যিখিনি আমাৰ লগো বা চিম্বল আমি বাকী যেতিয়া এইমাত্ৰ মই যিখিনি কথা ক'লোঁ সেইখিনিতকৈ কিন্তু আমাৰ GI যিটো লগো সেইটো সম্পূৰ্ণৰূপে ভিন্ন হয় ইয়াৰ অৰ্থ ইয়াত কেৱল এটা অৰ্থ নহয় বহুতটা অৰ্থ ইয়াত সোমাই আছে বহুতটা তাৰ উদ্দেশ্যটো বহুত বহল এই GI লগোটোৰ যেতিয়া আমি বজাৰলৈ বস্তু এটা যদি কিনিব যাওঁ তাত আমি যদি GI লগোটো দেখোঁ তাৰ অৰ্থটো হৈছে যে সেই সামগ্ৰীবিধ এটা বিশেষ অঞ্চল বা এটা বিশেষখন ঠাইৰ পৰা সেই বস্তুটোৰ উৎপত্তি হৈছে বা তাৰ পৰা আনা হৈছে হয় বাইদেউ খুব ডাঙৰ কথা এটা ক'লে যে GI এটা চিম্বল যে আমি সেই ঠাইৰে সেই বস্তুটো সেই সামগ্ৰীটো সেই ঠাইৰে উৎপাদিত বাইদেউ মই আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ GI বা জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ প্ৰয়োজনীয়তা কি আৰু ব্যৱসায়ত ই কেনেধৰণে লাভালাভ আনে এতিয়া মই গোটেই জুৱেলাৰীটো অসমীয়া জুৱেলাৰীটো এটা ইণ্ডাষ্ট্ৰী আমি সকলোৱে এটা বুজিব লাগিব যে এটা আগতে ঠিক ক্ৰাফ্ট হিচাপে আমি ভাবি আছিলোঁ ইমান দিনে জুৱেলাৰীটো যে ক'ৰবাত নগাঁও ৰংথলীত জুৱেলাৰী কৰি আছে বৰপেটাত কৰি আছে কিন্তু ইয়াৰ যেতিয়া জনপ্ৰিয়তা বাঢ়ি গ'ল তাৰমানে কি এইটোক আমি ইণ্ডাষ্ট্ৰী হিচাপে চাব লগা হৈ গ'ল যিটো লক্ষ্মীয়ে অলপ আগতে ক'লে যে মানুহে চব ধৰণৰ মানুহে এতিয়া অলংকাৰ কিনিবলৈ আৰম্ভ কৰিছে যেতিয়াই তাৰ ডিমাণ্ডটো বাঢ়ি গৈছে তাৰমানে কি হ'ল বেলেগেও এতিয়া সেইটোক বিজনেছ অপৰচুনিটি হিচাপে চাবলৈ আৰম্ভ কৰি দিছে যেতিয়া বিজনেছ অপৰচুনিটি হিচাপে চাব কৰিছে তাৰমানে বহুত মানুহ আহি যাব
যেতিয়ালৈকে কমকৈ সৰুকৈ মানুহে কৰি আছিলে মানুহৰ চকুত পৰা নাছিলে এতিয়া তাৰমানে কি অকল অসমতে নহয় চবেই পিন্ধিবলৈ বিচাৰে এতিয়া গোটেই ভাৰতবৰ্ষত কাইলৈ অকল ভাৰতবৰ্ষত নহয় ইণ্টাৰনেশ্যনেলিও যেতিয়া এটা বস্তু জনপ্ৰিয়তাত আহি যায় তেতিয়া সকলোৱে বিচাৰাৰ লগে লগে কম্পিটিশ্যন হ'ব কম্পিটিশ্যন হোৱাৰ লগে লগে বহুত ডাঙৰ ডাঙৰ প্লেয়াৰ আহিব চবতে কৰিবলৈ আৰম্ভ কৰিব জুৱেলাৰী এতিয়া ধৰক ডিমাণ্ড আছে তাৰমানে কি এটা অসমীয়া জোনবিৰিটোৰ ডিমাণ্ড তেতিয়া কাইলৈকে টাইটানেও ল'ব বিচাৰিব জোনবিৰিৰ পৰা আমি ডিজাইন কৰোঁ নেকি হয়তো কৰিবলৈ আৰম্ভ কৰিছে বা ক'ৰবাত শুনিছে কৰিছে তেতিয়া কি হ'ব যে তেওঁলোকে ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট যেতিয়া সোমাই যাব সোমোৱাৰ লগে লগে তেওঁলোকে টেকন'লজি আনিব তাৰপিছত এই আমাৰ যিখিনি আচলতে যিটো GI সেই জাগাটোৰ এটা বিশেষত্ব আছে যে মানুহখিনি কিয় আৰম্ভ কৰিছিলে এটা হিষ্ট্ৰী এটা আছে নহয় তাৰ সেই হিষ্ট্ৰীটো কি হ'ল যে মানুহখিনিয়ে তাকে GIটো কি হয় যে কোনো এটা ৰিচোৰ্চত বেছ হ'ব পাৰে যে যেনেকৈ আমাৰ চাহটো অসমতে হয় তাৰমানে কি অসমৰ এটা জিঅ'গ্ৰাফিৰ লগত সেইটো এছ'চিয়েটেড কিন্তু এতিয়া ধৰ জুৱেল বা নহ'লে আমাৰ যিটো আমাৰ দক্ষতা আছে মানুহে জুৱেলাৰী কৰা তাৰমানে কিছুমান মানুহ মৰি যাব যিখিনি আচলতে আৰম্ভ কৰিছিল অসমীয়া জুৱেলাৰী সেইখিনি মানুহ নাইকিয়া পৰম্পৰা হিচাপে চলি যাব সেইকাৰণে GIটো অতি প্ৰয়োজন হয় যাতে মানুহখিনিয়ে যিখিনি সদায় তাৰ পৰাই আৰম্ভ হৈছিলে সেইখিনিক আমি ইণ্ডাষ্ট্ৰী হিচাপে লৈ যাব পাৰোঁ আৰু কেতিয়া লৈ যাব পাৰিম যে এই জেগাতে বস্তুখিনি নগাঁৱৰ বা অসমৰ অলংকাৰ হ'ল এই অসমীয়া অলংকাৰটো অসমত হয় তাৰমানে বেংগল বা চাউথত এই জুৱেলাৰীটো কৰিব নোৱাৰিব যেনেকৈ মই যদি এক্সাম্পল এটা দিওঁ কুন্দন জুৱেলাৰী আমি সকলোৱে জানো গোটেই ভাৰততে জানে কুন্দন ক'ৰ বুলি কওঁ আমি ৰাজস্থান ঠিক তেনেকৈ অসমীয়া জুৱেলাৰীটো ক'ৰ অসমৰ এই জোনবিৰিটো বা যিখিনি আমাৰ দুগদুগী আছে জোনবিৰি এইখিনি আমাৰ অসমৰ তাৰমানে সকলোৱে জানিব লাগিব তাৰমানে এতিয়া জয়পুৰত গৈ লেবাৰ চিপ বুলি মানুহে এটা তাতে ইণ্ডাষ্ট্ৰী কৰিব নোৱাৰিব তেতিয়া GIটো এবাৰ ষ্টেম্পিংটো হৈ যোৱাৰ লগে লগে ক'তো অসমৰ বাহিৰে এইটোত ক'তো কৰিব নোৱাৰা হৈ যাব তেতিয়া কি হ'ব ইণ্ডাষ্ট্ৰী হিচাপে এইটো গ্ৰ' কৰিব আৰু আমাৰ মানুহখিনি এটা কাম পাব আৰু স্বকীয়তাটো ৰৈ যোৱাটো ৰাখি থোৱাটো খুব ডাঙৰ কথা মই কুন্তলাৰ ওচৰলৈ আহিছোঁ কুন্তলাৰ পৰম্পৰা নহয় হয় কুন্তলাৰ পৰম্পৰাৰ লগত বিগত 8 বছৰ ধৰি জড়িত হৈ আছে কুন্তলা এইখিনিতে মই এষাৰ কথা সুধিব বিচাৰিছোঁ অসমৰ তিনি ঠাইত উজনি মধ্য আৰু নামনি অসমত তিনি ঠাইত স্বকীয় বৈশিষ্ট্যৰে অসমীয়া অলংকাৰ তৈয়াৰ কৰা হয় উজনি যোৰহাট মধ্য অসমৰ নগাঁও নামনি বৰপেটা তিনি ঠাইৰ অলংকাৰৰ এটা স্বকীয়তা আছে আপুনি পৰম্পৰাৰ লগত 8 বছৰ ধৰি জড়িত হৈ আছে আপুনি কোন ঠাই অলংকাৰক আপুনি বিশেষভাৱে কোন ঠাই অলংকাৰৰ লগত কাম কৰি আপুনি বিশেষভাৱে ভাল পায় সেইটো আপোনালৈ প্ৰথম প্ৰশ্ন লগতে এই এটা বিশেষ শৈলীক নিশ্চয় আপুনি কাম কৰি ভাল পায় এই শৈলীটোৰ লগত সেই বিশেষ ঠাই অলংকাৰখিনি লগত কাম কৰোঁতে কেতিয়াবা আপুনি কোনোবাখিনিত অসুবিধাৰ সন্মুখীন হৈছে নেকি আমাৰ উজনি অসমৰ মানে যোৰহতীয়া যিটো শৈলী সেইটো খুব সুন্দৰ এনে আচলতে দেখিবলৈ সেইটো খুব এথনিক লুক এটা দিয়ে আমাৰ গহনাখিনিত খুব সুন্দৰ কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত সমস্যা এটা হয় দামটো অকমান বেছি হয় তেনেকুৱা ধৰণৰ সমস্যা এটা হয় আৰু মধ্য অসমৰ গহনাখিনিও খুব সুন্দৰ কিন্তু মই বেছিকৈ কাম কৰোঁ বৰপেটীয়া গহনাখিনিৰ ওপৰত মানে বৰপেটীয়া যিটো শৈলী আৰু নামনি অসমৰ যিটো শৈলী সেইটোৰ ওপৰত মই বেছি কাম কৰোঁ মই অকমান সুবিধা পাওঁ কিয় এইটো মিনাকাৰী কাম থাকে আৰু বাখৰুৱা কামখিনি আমি কৰোঁ বেছিকৈ মানে সেইটোত ৰিপেয়াৰিংটো সহজ হয় অকমান কিবা কাৰণত অকমান ভাঙিলে বা হেৰি হ'লে কেতিয়াবালে মানে কাণফুলিৰ কিবা অকমান ডিফেক্ট হ'ল সেইটো মানে ৰিপেয়াৰিংটো অকমান সহজ হয় পলিচিঙৰ প্ৰক্ৰিয়া যিটো সেইটো অলপ সহজ হয় ইলেক্ট্ৰনিক পলিচ হয় তো সেইটো অকমান সহজ হয় তেনেকুৱা ধৰণৰ মই মানে নামনি অসমৰ হেৰিটোৰ লগত বেছিকৈ জড়িত হৈ থাকোঁ বেছিকৈ কাম কৰোঁ এইটো নহয় যে মই মধ্য অসম বা উজনি অসমৰ শৈলীটোত কাম নকৰোঁ কিন্তু এইটো অকমান বেছিকৈ কৰোঁ অসুবিধা বুলিবলৈতো এনেই আগতে একো অসুবিধা পোৱাই নাছিলোঁ কিন্তু মই ভাবোঁ যে 2015 মানৰ পৰা অকমান অসুবিধাৰ সন্মুখীন হৈছোঁ যেতিয়া মানে এই ব্ৰঞ্জৰ কিছুমান গহনা এতিয়া বাইদেউ জানিব যিটো মানে বৰপেটীয়া শৈলী হয় সেই বস্তুটোৰে এতিয়া ফেক কিছুমান গহনা মানে ব্ৰঞ্জৰ ওপৰত কৰি বেলেগত কৰি গোটেই বম্বে কলিকতাত কৰি আমাৰ ডিজাইনবোৰ নকল হৈ গৈছে নকল কৰি পেলাই যিটো বৰপেটীয়া শৈলী সেইটোৰ কৰে কিন্তু কেঁচা সোণৰটো কৰিব সেইটো নোৱাৰে সেইটো শৈলী নকল কৰিব নোৱাৰে একে সক্ৰিয়তা থকা আমাৰ যিখিনি মানুহ সেইখিনিয়ে কৰিব পাৰে কিন্তু বৰপেটীয়াটো মিনাকাৰীৰ কামটো কৰিব পাৰে তেওঁলোকে মেইন প্ৰব্লেমটো হ'ল আমাৰ মানুহে ইমান সজাগ নহয় সেইকাৰণে অসমীয়া যিকোনো গহনাই কেঁচা সোণ বুলি ভাবে প্ৰথম কথা পানী চৰুৱাই হওক ফেকেই হওক যি হওক চব কেঁচা সোণ মানে অসমীয়া গহনা মানে কেঁচা সোণ মই প্ৰত্যেকবাৰ মোৰ য'ত আহে মই সদায় এটা
চবকে মই এটা বুজাই দিওঁ যে প্ৰত্যেকটো শৈলী বেলেগ বেলেগ সেইটো খুব ইম্পৰ্টেণ্ট পইণ্ট যে যিখিনি উজনি অসমত হয় সেইখিনি লা ব্যৱহাৰ হয় পাথৰ থাকে পাতসোণ দিয়া হয় যে যিটো পাতসোণ থাকে বা কেঁচা সোণ 24 কেৰেট গ'ল্ডটো পিটি পেপাৰ নিচিনা কৰি পিটি লগায় সেইটো এটা আনফিনিছ এটা ট্ৰেডিশ্যনেল পুৰা লুক থাকে যিটো আমাৰ একে নিজৰ উজনিত যিটো ব্যৱহাৰ হয় কিন্তু যিটো বৰপেটাৰ গহনা আচলতে সেইখিনি টিপিকেল কিছুমান গহনা আছিলে সেইবোৰত মীনাকাৰী নাছিলে কেতিয়াও সেইবোৰ থোকা সোণা কেৰু এনেকুৱা ধৰণৰ কিন্তু কি হ'ল মানুহকে মানে সস্তাত দিব লগা হোৱাৰ কাৰণে আমি সেইবোৰ মীনা কৰি এই যিটো উজনি অসমৰ গহনাৰ লগত মিলাই পেলাই আমি মিলাবলৈ আৰু অকমান কালাৰফুল কৰা সেইটো এটা কথা নহলে মানে কি হয় কইনা এগৰাকীয়ে পিন্ধিলে সোণৰ গহনাখিনিৰ লগত একে গোল্ডেন গহনাখিনি অকমান ডাল লাগে দেখিবলৈ গতিকে সেইটো কাৰণে কৰা হৈছে কিন্তু সেইটোকে সুবিধা লয় এতিয়া বাহিৰৰ মানুহে কি কৰে ফেচবুক ফটোবোৰ পায় কিন্তু ভিতৰত যিবোৰ হৰেক মালৰ বস্তুবোৰ যেনেকুৱা মেটেৰিয়েল যেনেকুৱা এলুমিনিয়াম টেলুমিনিয়াম কিন্তু ডিজাইনটো আমাৰ জোনবিৰি এটা ভেৰি ইম্পৰ্টেণ্ট আমাৰ প্ৰত্যেকটো বস্তু প্ৰকৃতিৰ পৰা আমাৰ প্ৰত্যেক অসমীয়া গহনা যিকোনো ডিজাইন দি পেলাই অসমীয়া গহনা বুলি ক'ব নোৱাৰে কাৰণ নাম অনুযায়ী গহনাবোৰ হ'ব লাগিব তাকে অকণমান মডিফাইড কৰিব পাৰে অকণমান ইফাল সিফাল কৰাটো বেলেগ কথা সময় পৰিৱৰ্তনশীল তাৰ লগত অকণ পৰিৱৰ্তন আহিবই কিন্তু যিবোৰ নাম অনুযায়ী কৰা হয় এতিয়া যিটো কুন্তলাই ক'লে যিটো পানী চৰোৱা যিটো বৰপেটীয়াৰ শৈলী যিবোৰ গহনা সেইবোৰ এতিয়া বাহিৰৰ পৰা সাংঘাতিক অহা হৈছে অহা হৈ পেলাই কি হৈছে মানুহক সস্তাতে দিব পাৰে দি পেলাই সেইবোৰ অসমীয়া কেঁচা সোণৰ গহনা বুলি দিয়ে আৰু মানুহেও বুজি নাপায় আৰু এতিয়া খুব আটাইতকৈ ডাঙৰ কথা হ'ল এই যিবিলাক বাহিৰৰ পৰা সোণ গহনা আহিছে যিবিলাক গহনাক এতিয়া সৰ্বসাধাৰণ মানুহে কেঁচা সোণ বুলি ব্যৱহাৰ কৰিছে মানে ডিফাৰেন্সটো বুজি নাপায় একেবাৰে দেখিবলৈ হাইলাখ এগৰাকীও কিন্তু গুৱাহাটীলৈ আহি পেলাই সেয়াকে অসমীয়া গহনা বুলি লৈ যায় সেইটো অসমবাসীৰ বাবে আচলতে অতি লাজৰ কথা আৰু ছেকেণ্ডলি কি হৈছে আৰু চাওক এতিয়া আমি কৰি আছো 3টামান জেনেৰেশ্যনৰ পিছত যদি GI নহয় আমাৰ সেই কথাখিনিকে মৰি যাব সেই কথাখিনিকে আমি আপোনালোকৰ লগত পাতিম দৰ্শকসকল সেইকাৰণে কৈছোঁ যি অসমীয়া গহনা অসমীয়া জাতিৰ স্বাভিমান আছিল যি অসমীয়া গহনাক পিন্ধি এগৰাকী নাৰীয়ে নিজৰ আভিজাত্যতা প্ৰতিপন্ন কৰিব খুজিছিল পাৰিছিল সেই অসমীয়া গহনাৰ ক্ষেত্ৰখনত ক'ৰবাত যেন এচপৰা ডাৱৰ আহিছে আমি সেই সম্পৰ্কত কথা পাতিম খন্তেক বিৰতি লৈ লৈছোঁ পুনৰবাৰ স্বাগতম জনাইছোঁ অনন্যা মজিয়ালৈ বাইদেউ মই লক্ষ্মী বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে যিকোনো কাম এটা আমি যেতিয়া ইমান সুন্দৰকৈ কৰি থাকোঁ তাত কোনোবা অনাহক প্ৰৱেশে আমাক গোটেই কামখিনিয়ে হেষ্ট নেষ্ট কৰি পেলাই নিশেষ কৰি পেলাই আপোনালোকে মানসিকভাৱে জড়িত অকল আমি ব্যৱসায়িকভাৱে জড়িত অসমীয়া গহনাটোৰ লগত সেইটো নহয় সমাজৰ প্ৰতিও আমি মানসিকভাৱে জড়িত মানুহৰ চৌকা জ্বলিছে লক্ষ্মী বাইদেউ মই সেইটো কথা আপোনাক সুধিব বিচাৰিছোঁ মাজতে কিছু বছৰ অসমীয়া গহনাৰ যিখন ক্ষেত্ৰ এই ক্ষেত্ৰখনত ক'ৰবাত আমাৰ সমাজখনত আমাৰ মহিলাসকলে সাধাৰণতে বেছিকৈ ব্যৱহাৰ কৰে যায় হয় কিন্তু মাজতে অসমীয়া গহনা ব্যৱহাৰটো মহিলাসকলৰ মাজত কিছু পৰিমাণে কম হোৱা যেন লাগিছিল কিন্তু এতিয়া আকৌ অসমীয়া গহনাটো মানুহৰ মাজলৈ আগবাঢ়ি আহিছে এই জনপ্ৰিয়তাৰ কাৰণটো আকৌ এবাৰ জানিব বিচাৰিছোঁ এইটো কথা তুমি খুব ভাল প্ৰশ্ন সুধিছা মনমৰমী কাৰণ কি হ'ল আমাৰ মানুহৰ মানে মাজতে ধাৰণা হৈছিল যে এইবোৰ বস্তু মই অলপ আগতে এইটো উল্লেখ কৰিছোঁ যে এইবোৰ বস্তু পুৰণা কিন্তু এতিয়া লাহে লাহে আমি যিটো ইমান বছৰে 18 বছৰে যিটো লাগি আছোঁ আমি মেগাজিন হেৰিত যে আমাৰ এইটো পৰম্পৰা এযোৰ মেখেলা চাদৰ এযোৰ অসমীয়া অলংকাৰ লগত কোনো ড্ৰেছেই পাত্তা নাপায় এগৰাকী নাৰীক যিটো সুন্দৰ দেখি যিটো ৰেচপেক্ট থাকে তাত যিটো সন্মানজনক এটা অকল দেখাত সুন্দৰতাই নহয় গোটেই এটা কালচাৰ কেৰি কৰে এটা ৰেচপেক্ট কেৰি কৰে তাৰ লগতে আৰু সেই বস্তুটো কৰাৰ কাৰণে আমি যেতিয়া ছোৱালীবোৰে বা মহিলাসকলে যেতিয়া পিন্ধিব এপদ দুপদকৈ আৰম্ভ কৰিলে আৰু চবেই এফৰ্ড কৰিব লাহে লাহে ইয়াৰ পপুলাৰিটি বাঢ়ি গ'ল আৰু আমি এইটো কথাত খুবেই মানে জড়িত এই হিচাপে যে প্ৰত্যেক মানুহ আহিলে অকল বস্তুটো মোৰ এইটো নহয় যে মই অকল বস্তুটো বিক্ৰী কৰিছোঁ তাৰ লগতে মই এটা বস্তু দিওঁ যে কেনেকৈ থ'ব লাগে কেনেকৈ কাৰণ পানী চৰোৱা বস্তু এটা ক'লা নপৰিব কথা নাই কিন্তু ক'লা নপৰাকৈ ৰাখিবলৈ কেনেকৈ থ'ব লাগে সেইখিনি কথাও কৈ দিওঁ আকৌ কিবা বেয়া হ'লে আমি পলিচ কৰিব লাগে আৰু
কি কাপোৰৰ লগত কেনেকৈ পিন্ধিব লাগিব কাৰণ আজিকালি মেখেলা চাদৰ খুব পিন্ধা হ'ল মাজতে শাৰীৰ বেছি প্ৰচলন হৈছিলে এতিয়া লাহে লাহে শাৰী নিপিন্ধে ছোৱালীবিলাকে মেখেলা চাদৰ পিন্ধে খুব ভাল আমাৰ মানে সমাজখনৰ কাৰণেও ভাল হৈছে আমাৰ যিখিনি মানুহ ইয়াৰ লগত জড়িত আমাৰ লোকেল মানুহ এটা খুব ডাঙৰ এটা সংস্থাপন পাইছে সকলে সেইকাৰণে আজি এতিয়া বাহিৰৰ পৰা অহাৰ কাৰণে আমি অলপ ভয় খাইছোঁ এতিয়া যদি এনেকৈ চলে 3-4টা জেনেৰেশ্যনৰ পিছত বুজিয়ে নাপাব যে কি কিনিছে তেওঁলোকে কি পিন্ধিছে সেইটো এটাতকৈ ডাঙৰ বস্তু হৈ গৈছে এতিয়া সেইকাৰণে আমি সেই GI-টো নহ'লে এতিয়া আপুনি মই মনমৰমে এইটো কথাই ক'ব খোজোঁ আমি অলংকাৰ বুলিলে ভাৰতবৰ্ষত কোনকেইটা বুজো আকৌ মই কৈছোঁ কুন্দনৰ কথা আৰু এটা আমি জানো টেম্পল ডিজাইন কিন্তু আমি যদি কেৰেলাৰ এতিয়া আমি যদি শিকিব লাগে আমি চাব লাগিব যে কেনেকৈ জয়পুৰত বা ৰাজস্থানত কেনেকৈ তেওঁলোকৰ সেইটো ৰাখি থ'লে কুন্দন বুলি ক'লে আমি কেনেকৈ বুজোঁ যে এইটো ৰাজস্থানৰ হয় সেই বস্তুটো যেনেকৈ আমি সকলোৱে জানো এতিয়া হৈছে এইটো থলুৱা উদ্যোগটো যদি আমি বিশ্বৰ দৰবাৰলৈ যাব বিচাৰোঁ তেতিয়াহ'লে তাত আমি এজনে বিজনেছ কৰি পেলাই কেতিয়াও আগবাঢ়িব নোৱাৰিম এতিয়া আমি কি কৰিব লাগিব কাৰণ মাৰ্কেটখন খুব ডাঙৰ এটা কনচেপ্ট আছে কোঅপাৰেট এণ্ড দেন কম্পিট তাৰমানে আমি সকলোৱে মিলি পেলাই যেতিয়া কাম কৰিম কিন্তু কম্পিট কৰিবলৈ আমি ডাঙৰ ইণ্ডাষ্ট্ৰীৰ লগত কম্পিট কৰিব লাগিব এতিয়া অকলে লক্ষ্মীয়ে অকলে পৰম্পৰাৰ পৰা কৰি পেলাই এটা সময়ত ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আহি পেলাই এইটো শেষ কৰি দিব যদি নোৱাৰে যিটো তাই কৈছে যে ছেকেণ্ড জেনেৰেশ্যন থাৰ্ড জেনেৰেশ্যন নাইকিয়া হৈ যাব কিন্তু যেতিয়া আমি সকলোৱে কাৰিকৰ এখন গাঁও চলি আছে আৰু বংশানুক্ৰমিকভাৱে চলি আছে তেওঁলোকৰ গোটেই বস্তুৱে বন্ধ হৈ যাব কি কৰিব এতিয়া মানে খুব ডাঙৰ কথা হৈছে যে সজাগতাটো আনিব লাগিব সজাগতা অকল মানে গাঁৱত আনিব লাগিব কাৰণ কি হ'ব বহুতে ভাঙিবলৈও যত্ন কৰিব দেই যেতিয়া এনেকুৱা এটা ভাল ইনিচিয়েটিভ ল'ব খোজে বহুতে এই বস্তুটো ভাঙিবলৈও যত্ন কৰিব সেইকাৰণে সজাগতাটো খুব বেছি দৰকাৰ এতিয়া সময় হ'ল অসমীয়া গহনাৰ যিটো উদ্যোগ বহিৰাগত আক্ৰোশৰ পৰা আমি সেই উদ্যোগটো বচাব লাগে আৰু সেই বহিৰাগত আক্ৰোশৰ পৰা বচাবৰ কাৰণে এটা ডাঙৰ কাম হৈছে ভৌগোলিক সূচক বা GI জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন মই এতিয়া দীপামণিৰ পৰা সুধিব বিচাৰিছোঁ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ হয় জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন বাইদেউ যেনেকৈ ইতিমধ্যে ক'লে যে আমাৰ অসমীয়া গহনাৰ যিটো চিনাকি আমাৰ যিটো এইটো সম্পদ হয় এইটো বাহিৰৰ মানুহে আহি তাক এই কাভাৰ আপ কৰি পেলাই বা নকলি সেই ডিজাইনবিলাক বনাই পেলাই আমাৰ নিজস্বতাটো এটা হেৰিৰ ওপৰত মানে এটা এতিয়া জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনটো বাইদেউ অলৰেডি ক'লে যে এইটো জৰিয়তে আমি কি কৰোঁ এটা যিকোনো সামগ্ৰী এটা এখন পাৰ্টিকুলাৰ জাগা এটাৰ হয় বুলি আমাক চিনাকি কৰাবৰ কাৰণে আমি জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনটো কৰোঁ সেইকাৰণে সামগ্ৰীটোৰ ওপৰত লোগো এটা লগাই দিওঁ যাতে আমি যেতিয়া বজাৰত কিনিবলৈ যাম আমি এইটো নিশ্চিন্ত হ'ব পাৰোঁ যে এই সামগ্ৰীটো আমি যিখন ঠাইৰ পৰা এইটো আমি জানো যে ইয়াতে বনোৱা হয় এনেকৈ যেনেকৈ আমাৰ অসমীয়া গহনাৰ কথা যদি মই কওঁ অসমীয়া গহনাটো আমাৰ অসমৰ সম্পদ ইয়াৰ যদি বাহিৰৰ আমাৰ বাহিৰৰ কোনোবা ৰাজ্যৰ মানুহে নকল কৰি পেলাই যদি বজাৰত উলিয়াই দিছে আমি যদি কিনিবলৈ যাওঁ সেইটো কোৱালিটিটো যিটো হ'ব সেইটো আমাৰ অসমীয়া গহনাৰ যিটো আচলতে যিটো কোৱালিটি ভাল সেইটো নিচিনা নহ'ব তেখেতে কিনি পেলাই দুদিন পিছত পিন্ধি পেলাই দেখিব যে এইটো বেয়া হৈ গৈছে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো হয় এতিয়া সেই বস্তুটো যাতে নহয় তেনেকৈ যাতে দুষ্ট চক্ৰ কিছুমান সেনেকৈ কামটো কৰিব নোৱাৰে তাৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ অসমীয়া গহনাটো জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰাব লাগিব জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰোৱাৰ আমাৰ দুটা পক্ষৰ প্ৰয়োজন হয় আচলতে মই যিখিনি টেকনিকেল যিখিনি হেৰি হয় সেইখিনি মই থুলমূলকৈ অকণমান কৈ দিছোঁ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ ক্ষেত্ৰত আমাৰ এটা পক্ষৰ দৰকাৰ হয় সেইটো হৈছে ৰেজিষ্টাৰ্ড প্ৰপ্ৰিয়েটৰ মানে হৈছে পঞ্জীকৃত স্বত্বাধিকাৰী যোনটো পক্ষই সেই জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনটো আমাৰ যিটো জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰি চেন্নাইত আছে তাতে সেই সামগ্ৰীটো ৰেজিষ্টাৰ কৰাব এজ এ GI সেই পক্ষটোৰ যেতিয়া এই ৰেজিষ্ট্ৰেশ্যনটো যেতিয়া সামগ্ৰীটোৰ হৈ যাব তাৰপিছত আৰু এটা পক্ষ আমাৰ ইয়াতে দৰকাৰ হয় যিটো হৈছে আমাৰ অথৰাইজড ইউজাৰ বা প্ৰাধিকৃত ব্যৱহাৰকাৰী যিসকলে সেই সামগ্ৰীটোৰ ব্যৱসায় বা তাৰ উৎপাদনৰ লগত জড়িত হৈ আছে এই দুইটা পক্ষকে আমি আমাৰ GI ৰেজিষ্ট্ৰিত ৰেজিষ্ট্ৰেশ্যনটো কৰালে এই সম্পূৰ্ণ GI প্ৰচেছটো আমাৰ কমপ্লিট হয় বা সম্পূৰ্ণ হয় ৰেজিষ্টাৰ্ড প্ৰপ্ৰিয়েটৰ কথা মই যিটো কৈছোঁ সেইটো হ'বলৈ হ'লে আমাৰ আমি এজন অকল ব্যক্তি এজনে অকলে সেই ৰেজিষ্ট্ৰেশ্যনটো একচুৱেলি কৰাব নোৱাৰে তাৰ কাৰণে আমাৰ এটা অৰ্গেনাইজেশ্যন হ'ব লাগিব আইদাৰ বাই ল গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড বা গভৰ্ণমেণ্টৰ দ্বাৰাই ফৰ্ম হোৱা এটা বডি হ'ব লাগিব অৰ্গেনাইজেশ্যন বা ইনষ্টিটিউশ্যন এখন হ'ব পাৰে তেনেকুৱা এটা বডি যোনে সেই ৰেজিষ্ট্ৰেশ্যনটো কৰাব পাৰিব তেখেতসকলে ৰেজিষ্ট্ৰেশ্যনটো কৰোৱাৰ কাৰণে মই এখন ফৰ্ম এখন আনিছিলোঁ যদি অকণমান মই দেখাব পাৰোঁ এনেকুৱা এখন ফৰ্ম আমি ফিল আপ কৰি পেলাই ইয়াতে কিছুমান আমাৰ ডকুমেণ্টছ দৰকাৰ হয় সেইখিনি দি পেলাই
এই আমাৰ এই ফৰ্মখন তাৰ লগতে কিছুমান নথিপত্ৰ যিহেতু এইটো এটা লিগেল এটা হেৰি হয় নটৰাইজ কৰাই বা কিছুমান হেৰি এফিডেভিট কৰাই পেলাই আমি সেই ওভাৰঅল এপ্লিকেশ্যনখন আমি GI ৰেজিষ্ট্ৰিত ছাবমিট কৰাব লাগে এই প্ৰক্ৰিয়াটোত কিমান সময় লাগে আপোনাৰ একচুৱেলি এইটো আমাৰ ডিপেণ্ড কৰিব যে আমি যেতিয়া এপ্লিকেশ্যনখন দিলোঁ সেইটো আমি এপ্লিকেশ্যনখন দিয়াৰ লগে লগে ৰেজিষ্ট্ৰেশ্যনটো হৈ নাযায় একচুৱেলি আমি যে এই যিটো সামগ্ৰীৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যনটো কৰাব বিচাৰিছোঁ সেই সামগ্ৰীটো আচলতে যে আমাৰ এই ঠাইখনৰ হয় তাৰ এটা প্ৰমাণ বা এটা হিষ্টৰিকেল এভিডেঞ্চ ধৰক কিবা কিতাপত ক'ৰবাত লিখা আছে বা কিবা এভিডেঞ্চ আছে সেনেকুৱা আমি প্ৰভাইড কৰিব লাগিব আমাৰ GI ৰেজিষ্ট্ৰিত তেখেতসকলে সেই যিটো এক্সামিনেশ্যনটো কৰি পেলাই লাষ্টত ফাইনেলি যেতিয়া এইটো তেখেতসকলে এইটো ছেটিছফাইড হৈ যাব যে হয় এই বস্তুটো এইখন জেগাৰে অৰিজিনেট কৰে বা ইয়াৰে থলুৱা মানুহখিনি এই কামটো কৰি আহিছে তাৰপিছত আমাৰ সেই যিটো সামগ্ৰী হ'ব সেইবিধ আমাৰ GI ৰেজিষ্টাৰত তাৰ পঞ্জীয়ন হ'ব তাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু সি এটা GI হিচাপে স্বীকৃতি পাব আৰু সেই ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পিছত তাৰপিছত আহিব বাইদেউ যিটো কথা ক'লে যে গহনা যিখন মানুহে বনাই আছে তেখেতসকলৰ চৌকা জ্বলি আছে সেইটোৰ পৰা তেখেতসকলে বছৰ ধৰি সেই কাম কৰি আহি আছে তো তাৰ উচিত মূল্যটো তেখেতসকলে পোৱাটো দৰকাৰী আৰু সেইটো তেখেতে পাব আমাৰ অথৰাইজ ইউজাৰ হিচাপে ৰেজিষ্ট্ৰেশ্যনটো কৰাই পেলাই অথৰাইজ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে প্ৰচেছটো আমাৰ যিটো আমাৰ প্ৰপ্ৰিয়েটাৰী যিটো GIটো ৰেজিষ্ট্ৰেশ্যন কৰায় তাৰ নিচিনা একেই হয় প্ৰচেছটো তাতে আপোনাৰ তেখেতসকলেও তেখেতসকলে যে এই যে সামগ্ৰীটোৰ ব্যৱসায় বা উৎপাদনত জড়িত হৈছে তাৰ এটা প্ৰুফ সেই প্ৰুফটো আমাৰ নৰ্মেলি এনে শুনিবলৈ বহুত টান যেন লাগে কিন্তু ইমান আচলতে নহয় খুব সহজ সৰল প্ৰচেছ হয় বাইদেউ ক'লে যে বেছিভাগ মানুহ গাঁৱৰ হয় তো গাঁৱৰ ক্ষেত্ৰত তেখেতসকলে যে সেই ব্যৱসায়টো কৰি আছে তাৰ কাৰণে আমি কি এখন প্ৰমাণপত্ৰ হয় এখন গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰ এখন হৈ গ'লে সেইটো ছাফিচিয়েণ্ট হয় আচলতে প্ৰচেষ্টাটো শুনিবলৈ দীঘলীয়া লাগিছে কিন্তু কাগজৰ পত্ৰৰ মাজেৰে এটা প্ৰক্ৰিয়া কিন্তু এই প্ৰক্ৰিয়াটো কৰাটো খুবেই প্ৰয়োজন খুবেই দৰকাৰী সঁচাকৈ আমি কৰিম বুলি ভাবোঁ এইটো কৰি উলিয়াব পাৰিম আৰু এইটো আমাৰ অসমবাসীৰ মানে এইটো হেৰি আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ কাৰণ GI লগত মই বহুত বছৰ আগতেই জড়িত আছিলোঁ অসমত নহয় মণিপুৰত কাৰণ তাতে আমি সেই মণিপুৰী ডিজাইন সেইটো হেণ্ডলুমত আছিলে কাৰণ মণিপুৰী ডিজাইনবোৰ বৰ ধুনীয়া আৰু তাতে বহুতে চাউথত কৰিবলৈ আৰম্ভ কৰি দিছিলে কাৰণ এতিয়া যে মণিপুৰী টেম্পল ডিজাইনটো চাউথতো আছে মণিপুৰতো আছে তো বহুতে চাউথত কৰিবলৈ আৰম্ভ কৰিছিলে তেওঁলোকে 3টা ডিজাইন উলিয়ালে আৰু আমি প্ৰথমতে এটা ৰিচাৰ্চ কৰি সেই যিটো তেখেতে ক'লে যে এটা হিষ্টৰিকেল এভিডেঞ্চ আনাৰলৈকে আমি কামটো কৰি দিছিলোঁ যিহেতু আমি তেতিয়া সেই প্ৰজেক্টটোত কাম কৰি আছিলোঁ তাৰপিছত কিন্তু গভৰ্ণমেণ্টৰ লৈ ল'ব লাগিব প্ৰজেক্টটো কাৰণ এইটোতো এটা ষ্টেটখনৰ কাৰণে কাম ষ্টেটৰ কাম সেইকাৰণে ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টে সেইটো বস্তু লৈ ল'ব লাগিব যে এইটো আমি কৰিব বিচাৰিছোঁ কাৰণ আমি ইমান ইণ্ডাষ্ট্ৰীৰ কথা কৈ আছোঁ নহয় এতিয়া আমি চবকে কৈ আছোঁ স্বাৱলম্বন হ'ব লাগে আমি সকলোকে যে দক্ষতা দিব লাগে কিন্তু দক্ষতা দি পেলাই আমি বাহিৰলৈ পঠিয়াম নেকি আমি কিয় য'ত আমাৰ অলৰেডি দক্ষতা আছে য'ত নেকি মাৰ্কেট আছে সেই ল'ৰা ছোৱালীখিনিক আমি নেক্সট জেনেৰেশ্যনৰ যেনেকৈ মানুহে অলংকাৰ ল'ব বিচাৰিছে নেক্সট জেনেৰেশ্যনে আমি যিখিনি মানুহে অসমীয়া গহনাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ পিছৰ জেনেৰেশ্যনখিনিয়ে কিয় নল'ব এইটো এটা ইণ্ডাষ্ট্ৰি থাকোঁতে তেওঁলোকে কিয় গৈ পেলাই ছিকিউৰিটি গাৰ্ড হ'ব বাহিৰত সেইটো হ'ব নালাগে ছিকিউৰিটি গাৰ্ড য'ত নেকি তাত বিজনেছ এটা আহিছে আৰু মই এতিয়া ইমান বিদেশী মানে ইণ্ডিয়াৰ বাহিৰৰ অমুক মানুহ যেতিয়া অসমলৈ আহে কি বিচাৰে অসমীয়া বস্তু য'ত থলুৱা কৰে হেণ্ডমেড বস্তুৰ কিমান ডিমাণ্ড আমাৰ বস্তুটো আহি কিনিবলৈ আহে কিমান প্ৰাউড কিমান মানে অহংকাৰ এটা হয় নিজৰ আমাৰ বস্তুখিনি ইমান মানুহে মূল্য দিয়ে খুব ডাঙৰ কথা আচলতে অসমীয়া অলংকাৰ আমাৰ অহংকাৰ আমাৰ স্বাভিমানৰ প্ৰতীক বাৰে বাৰে এই কথাষাৰ মনলৈ আহিছে যি সময়ত আমি নিবনুৱাৰ কথা কওঁ যি সময়ত আমি সংস্থাপনৰ কথা কওঁ যি সময়ত আমি গাইগতীয়াকৈ আমাৰ ইনকামৰ কথা কওঁ সেই সময়ত কিয় আমি আমাৰ অসমীয়া অলংকাৰৰ এই চহকী পৃথিৱীখনৰ এটা সুস্থ বাতাবৰণৰ মাজলৈ লৈ যাবলৈ আমি অকণমান চিন্তা নকৰোঁ এই বিষয়ে কথা পাতিম খন্তেক বিৰতি লৈ লৈছোঁ পুনৰবাৰ স্বাগতম জনাইছোঁ অনন্যা মজিয়ালৈ কুন্তলা এটা যথেষ্ট গভীৰ বিষয় নহয় আপোনালোকে দেহে প্ৰাণে এই অসমীয়া গহনাৰ লগত জড়িত হৈ আছে আৰু আপোনালোকক বিচাৰি বিভিন্ন প্ৰান্তৰ যেতিয়া ব্যক্তিসকল আহে নিজে আপোনালোকে গৌৰৱ অনুভৱ কৰে কাৰণ আপোনালোকে কাৰোবাক ধুনীয়া এপদ অলংকাৰ দিব পাৰিছে অসমৰ চিন হিচাপে দিব পাৰিছে আৰু যেতিয়া বিয়া হোৱা এগৰাকী নকন্যা পিতৃ মাতৃ বা পৰিয়ালবৰ্গই এপদ অসমীয়া অলংকাৰ বিচাৰি তেতিয়া চাগে মনটো খুবেই ভাল লাগে এতিয়া কুন্তলা মই এষাৰ কথা সুধিব বিচাৰিছোঁ অসমীয়া গহনা অসমৰ স্বাভিমান
অসমৰ অলংকাৰ অসমীয়া অলংকাৰৰ এই উত্থান পতনৰ ছবিখন আপোনাৰ দৃষ্টিত আপুনি কেনেধৰণে ক'ব মই বাইদেউকো ভাগ ল'বলৈ অনুৰোধ জনালোঁ তাৰমানে আমাৰ এতিয়া যিটো বস্তু হৈছে কুন্তলাও চাগে জানে যে এতিয়া আমাৰ বস্তুটো সাংঘাতিক ধৰণে পপুলাৰ হৈছে এতিয়া পপুলাৰ হয় কিন্তু লাষ্ট মানে 2 ইয়াৰ্ছত মই যিটো ফিল কৰিছোঁ যে 15 বছৰটোত অন্তত 16ৰ মিডিল মানলৈকে মই বাহিৰৰ পৰা গ্ৰাস কৰিছিলে গ্ৰাস কৰাৰ নিচিনা হৈছিলে কিছু পৰিমাণে কিন্তু তাৰ ভিতৰত মই অসমীয়া মানুহক দুখ দিবও পাৰোঁ কিছুমান ক্ষেত্ৰত যে অলপ কম সচেতন কিন্তু যথেষ্ট সচেতন বুলিও কম দেই কাৰণ আমাৰ অসমীয়া মানুহখিনিয়ে কিন্তু অসমীয়া গহনাই কিনে অকমান দাম বেছিকে দি হলেও আমাৰ জিপদ আমাৰ আপুৰুগীয়া জিপদ মানে গহনা সেই পদেই কিনে কিন্তু ফেন্সি বজাৰত যিমান ব্ৰঞ্জৰ পালেও নিকিনে কোনবা নেজানি পেলাই কিনিব পাৰে সেইটো কাৰণে কিন্তু কোনো সজাগ নহয় হয় বহুত সজাগ নহয় আমাৰ বহুত আছে যোনে অসমীয়া কেঁচা সোণ বস্তুটো কি নেজানে তেতিয়া কিনে লয় তেওঁলোকক প্ৰশ্ন সুধো কেঁচা সোণ মানে কি বুজে কওকচোন হয় হয় কাৰণ কেঁচা সোণ যে এটা পেপাৰ গোল ফইল কৰি পেলাই পিটি লগা হয় সেইটো নেজানে হে পানী চৌৰাটো ভাবে কেঁচা সোণ ডুপ্লিকেটটো ভাবে মানুহক বুজাই দিও যে লেমিনেশন কৰি লগোৱা হয় এনেকুৱা টাইপ মানে লেমিনেশনৰ যেটো প্ৰসেস তেনেকুৱা টাইপত লগোৱা হয় সেইকাৰণে সেই সজাগতাটো আমাৰ মানুহৰতে খুবেই দৰকাৰ হৈছে অলপমান সেইকাৰণে আমি বস্তুটো বুজাও আৰু এইটো যে আমি যে অকল ব্যৱসায়টো কৰিছো সেইটো কথাই নহয় মনমৰ্মী এইটো আমাৰ এটা টিম ৱৰ্ক আমি বস্তুটো বজাৰত ওলাইছো বাৰু পপুলাৰিটি কৰাত সহায় কৰিছো মানুহক বুজাইছো কিন্তু আমাৰ পিছত কিমানবোৰ মানুহ আছে যিসকলে এই কামটো কৰি আহিছে তে এই যদি এনেকে বাহিৰৰ পৰা বস্তুবোৰ অহা হৈ থাকে আমি কিমান দিন কৰিম আৰু 10 বছৰ 20 বছৰ আমি কিমান বুজাম মানে আৰু আমি কিমান মানুহক লগ পাম যিখিনি মানুহক লগ পাম আমি বুজাবলৈ ত্ৰুটি নকৰো আমি সম্পূৰ্ণৰূপে বুজাও কিন্তু আমি কিমান বুজাম এনেকুৱা হৈ গৈছে মানে এতিয়া চৰকাৰীভাৱে মোহৰ এটা লগাটো খুব প্ৰয়োজন হৈ গৈছে কাৰণ আমি মুখেৰে কিমান বুজাম বাইদেউ আমি দেখা পালো যে জেনেৰেশ্যনৰ পিছত নহলে মানুহে বুজিয়ে নাপাব এইটো কাৰণে জিআইটো দৰকাৰ এতিয়া অসমৰ আন এক স্বাভিমান মুগাৰ ক্ষেত্ৰত জিআই আহি গ'ল পেটেন্ট আহি গ'ল গতিকে শুৱালকুছিৰ বাসীও এটা সময়ত এটা ভয়ৰ ত্ৰাসৰ সৃষ্টি হৈছিল তেওঁলোকৰ মাজত কিন্তু সেই ত্ৰাসৰ পৰা তেওঁলোক মুক্ত তাত ইতিমধ্যে জিআই আহি গ'ল বাইদেউ মই আকৌ এবাৰ আপোনাক সুধিব বিচাৰিছোঁ যে প্ৰকৃতাৰ্থত অসমীয়া গহনাৰ ক্ষেত্ৰত যে জিআই লাগে এই কথাষাৰ আপুনি কোন সময়ত বেছিকৈ অনুভৱ কৰিলে আৰু বাইদেউ আৰু সেইটো এটা প্ৰথম প্ৰশ্নৰ লগতে আপোনাক আৰু এটা সুধিব বিচাৰিছোঁ যে মই বাইদেউ আপোনাৰো সহযোগ বিচাৰিছোঁ অসমীয়া গহনাত যি সামগ্ৰী লাগে যি কেঁচা মাল লাগে সেয়া মণিয়ে হওক বা পাথৰে হওক বা যি কেঁচা সামগ্ৰী লাগে হয় আপোনাৰ পিছত মই বাইদেউৰ পৰা গম পাম যি কেঁচা সামগ্ৰী লাগে সেই কেঁচা সামগ্ৰী ইয়াত ভৰপূৰ আছেনে প্ৰথমে আপুনি কোন মুহূৰ্তত অনুভৱ কৰিল যে সঁচাকৈ অসমীয়া গহনাত জিআই লাগে মই বস্তুটো জিআই সম্পৰ্কে আজিহে মই ভালকে বুজিছো বা অলপ শুনিছো অলপ আমি এটা এৱাৰনেছৰ প্ৰগ্ৰাম এটা কৰিলো সেই তেতিয়া বস্তুবোৰ আমি বুজি পাইছো কিন্তু আমি ইমান জনা নাছিলো কিন্তু আমি ভিতৰৰ পৰা ফিল কৰিলো যেতিয়া মানুহে বাহিৰত অসমীয়া গহনাবোৰ দেখুৱাই আহি পেলাই কয় এইবোৰ বাইদেউ অসমীয়া গহনা হয় নে তেতিয়া মই পাইছে তেনেকুৱা হয় ময়ো পাইছো মই জিআই সম্পৰ্কে বিশেষ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন পাৰ্টিকুলাৰ সেই ৱৰ্ডটো মই নাজানো কিন্তু মই দুগদুগী স্বত্বাধিকাৰী উৎপল যে তাৰ লগত পাতিছিলো আজি 2 বছৰ আগতে উৎপল আমি কিবা এটা কৰিব লাগে লক্ষ্মী বাইদেউক কওঁ যে নহলে আমাৰ কিন্তু ধ্বংস হৈ যাব সব মানে এনেকে আজি 2 বছৰ আগতে উৎপলৰ লগত পাতিছো তাৰমানে সেই 15ৰ হেৰি মানতে অনুভৱ একদম খুব মানে ইমান বেছিকে ওলাইছে গোটেই ফেন্সি বজাৰ বঢ়াই দিছে কিন্তু তেওঁলোকে কি কৰে এজন অসমীয়া মানুহক দিয়ে আৰু তেওঁলোকে জাফাইত এয়া বস্তুৱে বিক্ৰী কৰে তেওঁলোকে বুজাই এইটোৱে অসমীয়া গহনা সেইটো ৰূপৰ হয় এইটো ব্ৰঞ্জৰ হয় একে বস্তু এনেকে বুজাই দিয়ে তেওঁলোকে আৰু জাংফাইত এইবিলাকে বিক্ৰী কৰে কাৰণ আমি বাহিৰৰ পৰা অনা বস্তুৱে বিক্ৰী কৰো আৰু মানুহৰ ধাৰণা নাথাকে যে জাংফাইত একেটা বস্তু ইমান দামত আমি ল ইয়াত সস্তাতে দি আছে আমি দাম বেছি লওঁ বুলি মানুহ কনফিউজড হৈ গৈছে সেইকাৰণে ভাবিছো যে আমি এটা কৰি আছো ঠিক আছে কিন্তু অলপ দিনৰ পিছত যেতিয়া আমি নাথাকিম তেতিয়া এই মানুহখিনিৰ কি হ'ব বহুত মানুহে আহি প্ৰশ্ন কৰে মানে আমাৰ যিখিনি থলুৱা কাৰিকৰ তেওঁলোকৰ ভৱিষ্যত আন্ধাৰকাৰ হৈ যাব সেইটো এটা আমি থকালৈকে যোনে জানে ইমানখিনি মানুহে জানে আহি থাকিব কিন্তু পিছত তেওঁলোকে যদি ভাল বস্তু এটাও দিয়ে আমি নাই বাৰু তেওঁলোকে যদি সঁচা বস্তু এটা দিয়ে তেতিয়া আমাৰ মানুহে বুজি নাপাব কিন্তু জিআই যদি হেৰিটো থাকে তেতিয়া হ'ব অনাই এই যোনে নিদিয়ক মানে এইটো বস্তুটো সঁচা কিন্তু আজি যদি জাংফাইৰ পৰা নলয় যদি অন্যৰ পৰাও লয় যদি জিআই মাৰ্কটো থাকে তেতিয়া এইটো পিয়'ৰ আজি মোৰ তালে পৰম্পৰালে কিয় মানুহে যে যি বস্তুৱে নিদিয়ক তেওঁলোকে ৰিপেয়াৰিং কৰিব ঠিক কৰি দিব ভাল বস্তুটোৱে পাম কিন্তু আমি নথকাৰ পিছত যদি ভাল বস্তুটোৱে তেওঁলোকে দিয়ে দামত মানুহে নিকিনিব কাৰণ কনফিউজ নেজানিব সেইকাৰণে তেওঁলোকে সস্তীয়াটোৱে কিনিব কিন্তু যদি জিআই থাকে পিছলে তেওঁলোকে এই ব্যৱসায়টো কৰিব পাৰে মানুহে ঠিক বস্তুতে লৈছো বুলি ভাবিব পাৰিব
দৰ্শকসকল এটা জটিল বিষয় লৈ আমি কথা পাতি আছোঁ আৰু কথা পাতিম খন্তেক বিৰতি লৈ লৈছোঁ পুনৰবাৰ স্বাগতম জনাইছোঁ অনন্যা মজিয়ালৈ বাইদেউ অসমীয়া অলংকাৰৰ যিখিনি সম্পদ লাগে এপদ অসমীয়া অলংকাৰ তৈয়াৰ কৰিবলৈ যিখিনি বস্তু লাগে সেয়া পাথৰে হওক বা অন্যান্য সেইখিনি ভৰপূৰ হৈ আছেনে মই বিশেষকৈ মানে ক্লাষ্টাৰ মোডত আমি কাম কৰোঁ তেতিয়াই মই অলপ দিন ৰংথলীৰ লগত জড়িত হৈ আছিলোঁ দেখিছিলোঁ যিটো বস্তু এটা ক্লাষ্টাৰ হিচাপে লৈ তেতিয়াই আজি 5 বছৰ আগতে আমি GI-লে যাব পাৰোঁ নেকি কিন্তু সেই যিটো ক'লোঁ সজাগতা নাই কাৰণে মানুহে হয়তো বহুতে বেলেগ ধৰণকে ভাবিলে তেতিয়াই বুজা হ'লে হয়তো আজিলৈকে আমাৰ GI হৈয়ে গ'ল যেনেকৈ মণিপুৰৰ GI হৈ গ'ল কিন্তু তাত তেতিয়াই মই গম পাইছিলোঁ যে পাথৰ যিটো আমি ব্যৱহাৰ কৰোঁ এতিয়া যেতিয়াই ডিমাণ্ড বাঢ়ি গৈছে তাৰমানে মানুহে বহুত ধৰণৰ বিচাৰিব বস্তু তেতিয়া দেখিছোঁ পাথৰবোৰ সেইবোৰ চব ডমিনেটেড বাই পাৰ্টিকুলাৰ তেওঁলোকে জয়পুৰৰ পৰা ফিৰি আহে পাথৰবোৰ জয়পুৰৰ পৰা আনে বহুত সময়ত ৰঙৰ এটা দুটা ৰঙৰে পাথৰ পায় বা বহুত ভাল কোৱালিটিৰ পাথৰ নাপায় মানুহখিনিয়ে তেতিয়া আমি গম পাইছোঁ যে আমি চাওক এতিয়া আমি ASEAN কথা কৈ আছোঁ ন থ্ৰু অসমৰ থ্ৰু দিয়ে লুক ইষ্ট কৈ আছোঁ লুকিং ইষ্ট থ্ৰু নৰ্থ ইষ্ট এনেকৈ কৈ আছোঁ মায়ানমাৰতে আটাইতকৈ পাথৰবোৰ পায় যিমান পাথৰ সকলোৱে হয়তো জানে যে মায়ানমাৰতে গোটেই পাথৰৰ মানে ষ্ট'ৰ হাউচ মায়ানমাৰখন এতিয়া আমি যদি চাওঁ আগতে যিবোৰ অসমীয়া গহনা আমাৰ হৈছিলে চব ম্যানমাৰৰ পৰা এতিয়া এটা ডালিমিয়া পাথৰ ডালিমগতীয়া পাথৰ ডালিম সেইটো মানে সেমি প্ৰিচিয়াছ ৰুবি আৰু আগতে ৰুবি ইউজ এতিয়া কি হয় এটাতকৈ ইণ্টাৰেষ্টিং কথা হয় যে মায়ানমাৰৰ পৰা ইনফৰ্মেল ট্ৰেড হৈ পেলাই মণিপুৰলৈ আহে মণিপুৰৰ পৰা জয়পুৰলৈ যায় জয়পুৰৰ পৰা আকৌ গোটেইটো তাতে প্ৰচেছিং হৈ পেলাই অসমলৈ আহে তে আমি যদি যিহেতু মায়ানমাৰখন ইমান ওচৰতে সেইটো এটা জেমষ্টন আৰু এটা ডাঙৰ ইণ্ডাষ্ট্ৰী এতিয়া আমি চুৰাটতে চাওঁ ৰাজস্থানত চাওঁ জেমষ্টন এটা ডাঙৰ ইণ্ডাষ্ট্ৰী আৰু সেই ইণ্ডাষ্ট্ৰীটো আৰু এই জুৱেলাৰী ইণ্ডাষ্ট্ৰীটো দুইটাই কমপ্লিমেণ্ট ছাপ্লিমেণ্ট কৰিব পাৰিব ইটো সিটোক আমি যদি এটা ৰ মেটেৰিয়েল বেংক কৰিব পাৰোঁ ইয়াতে চৰকাৰৰ খুব দৰকাৰ হৈ পৰিছে এতিয়া চৰকাৰ বৰ দৰকাৰ হৈ পৰিছে যে মানুহখিনিক আমি ইণ্ডাষ্ট্ৰী হিচাপে ডাঙৰ কৰিব লাগিলে আকৌ মই কথাটো কৈছোঁ যে আমি GI ল'লে কি হ'ব সকলোৱে মিলি পেলাই ডাঙৰ মাৰ্কেট এখন ল'ব পাৰিম আমাৰ সদায় এটা মানুহৰ ভয় থাকে যে আমি যদি মোৰখিনি বস্তু লৈ ল'ব নেকি এইটো কথা নহয় মাৰ্কেটখন খুব ডাঙৰ বিশেষকৈ হেণ্ডলুমৰ হওক জুৱেলাৰী হওক ইমান ডাঙৰ মাৰ্কেট আৰু বিশেষকৈ এতিয়া যেতিয়া আমি গ্ল'বেল ৱৰ্ল্ড এখন এতিয়া আজিকালি অসম বুলি নহয় আমি আজি ইণ্টাৰনেট চাৰ্চ কৰি জোৰে তৰে পৰা আমি হয়তো এওঁলোকে সকলোৱে বাহিৰৰ পৰা মানুহে বহুতে বস্তু লৈ থাকে আৰু এটা প্ৰশ্ন সুধিব খুজিছোঁ GI কৰাৰ ক্ষেত্ৰত চৰকাৰ অসম চৰকাৰ আৰু উদ্যোগ ক্ষেত্ৰখনৰ ভূমিকা কি খুব মানে ওতঃপ্ৰোতভাৱে জড়িত দুইটা ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট কিন্তু ইণ্ডাষ্ট্ৰী যিহেতু এটা ইণ্ডাষ্ট্ৰী তো ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পৰা এইটো আগবাঢ়িব লাগিব যে আমি এই ইণ্ডাষ্ট্ৰীটো কেনেকৈ আগবঢ়াই নিম কাৰণ আমি যদি সকলো আমি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট আমাৰ ইনভেষ্ট আছাম আহি আছে আমি বাহিৰৰ পৰা ইণ্ডাষ্ট্ৰিয়েলিষ্ট আনি আছোঁ তাৰমানে এটা ইণ্ডাষ্ট্ৰী থলুৱা উদ্যোগক নোহোৱাকৈ আমি ভাৰতবৰ্ষৰ কেতিয়াও আমি আগবাঢ়িব নোৱাৰোঁ আমি যদি আগবাঢ়ি যাব লাগে থলুৱা উদ্যোগবোৰ লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব তো সেইকাৰণে ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টে জুৱেলাৰীটো এটা ডাঙৰ ইণ্ডাষ্ট্ৰী বুলি ধৰি লয় GIটো আগবঢ়াই টেকন'লজি আনি আৰু মানুহখিনিক দক্ষতা দি পেলাই এইটোক আমি বচাব লাগে দৰ্শকসকল আজি আমি এটা বিশেষ বিষয় লৈ আমি কথা পাতিছিলোঁ আৰু সেই বিষয়টো হ'ল জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন অসমীয়া গহনাখিনি আমাৰ স্বাভিমানৰ প্ৰতীক আৰু অসমীয়া গহনাৰ এখন সুন্দৰ পৃথিৱীলৈ আমি সকলো যাব লাগে এই অসমীয়া গহনাৰ ক্ষেত্ৰখনত প্ৰত্যেকজন ব্যক্তি আচলতে আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছোঁ আমি এপদ অসমীয়া অলংকাৰ পিন্ধি ভাল পাওঁ আৰু এই অসমীয়া অলংকাৰখিনি আমালৈ আগবঢ়াই লৈ আনে আমাৰ কাৰিকৰসকলে সেইসকলে খুব নীৰৱে এই অলংকাৰৰ ক্ষেত্ৰখনত জড়িত হৈ আছে আৰু এই অলংকাৰসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই লৈ গৈছে একোগৰাকী উদ্যোগী নাৰীয়ে গতিকে আহক আমাৰ স্বাভিমান আমাৰ অহংকাৰ আৰু অসমৰ গৌৰৱ অসমীয়া অলংকাৰখিনিক এখন সুন্দৰ পৃথিৱীলৈ লৈ যাওঁ আমি প্ৰত্যেকজনে আচলতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই GI জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ভৌগোলিক সূচকক যাতে সন্মানজনকভাৱে আমি প্ৰয়োগ কৰিব পাৰোঁ এই ক্ষেত্ৰত আমি সকলোৱে কাম কৰিব লাগে পুনৰবাৰ আপোনালোকক অনন্যা মজিয়ালৈ লগ পাম আৰু আজি অনন্যাৰ মজিয়াৰ পৰা আমি বিদায় লৈছোঁ ধন্যবাদ